আমুক দিয়ে আজি বাইদেউ লগত বাইদেউ খং নকৰিব বুজিছে ফোন মাৰচোন ধন্যবাদ যে আজি মই আহিছো মই সাহায্য দিম বুলি অহা নাই মই কেৱল এইটো কাৰণে আহিছো যে মানুহখিনিৰ ওচৰত যাওঁ এবাৰ থিয় দিওঁ আৰু মই তেওঁলোকৰ হকে যাতে কিবা এটা ক'ব পাৰো আৰু দাদাই ঠিকে কৈছে যদিহে মানে তেনেকুৱা যদি চৰকাৰী সহায় যদি এতিয়ালৈ পোৱা নাই মই চৰকাৰক অনুৰোধ জনাইছো এইটো সহায় কৰিব লাগে আৰু লগতে স্থায়ী সমাধান লাগিব কাৰণ মানুহৰ বানপীড়িত অঞ্চলৰ পানী শুকাব কিন্তু স্বাস্থ্যৰ প্ৰতি এটা ভাবুকি আহিব কি ক'ব চৰকাৰক সেইটোৱেইটো কাৰণ আৰু এটা কথা মই ক'ব বিচাৰো যে মই যেতিয়া আহোঁতে মই দেখিছিলো ৰাস্তাত বহুত মানে প্লাষ্টিক দেখিছিলো তো মই যিবিলাক মানুহ আহি আছে সহায় কৰিবৰ কাৰণে তেওঁলোকক মই বহুত মানে কৃতজ্ঞ তেওঁলোকৰ প্ৰতি কিন্তু এটা অনুৰোধ যে আপোনালোকে যেতিয়া আহে প্লাষ্টিকৰ বটলবিলাক যাতে য'তে ত'তে নেপেলায় কাৰণ অলৰেডি ইতিমধ্যে এইসকল মানুহ বহুত কষ্টত ভুগি আছে আৰু আমাৰ কিবা এটা সৰু ভুলৰ কাৰণে তেওঁলোকক আৰু আমি বেছি মানে তেওঁলোকক সমস্যা দিব নোৱাৰো প্লাষ্টিক মুক্ত হ'ব লাগে সেইটো আৰু দ্বিতীয়তে মানে সংকল্প যদি দৃঢ় হয় মই আমাৰ মামাক ক'ব বিচাৰিছো সংকল্প যদি দৃঢ় হয় তেতিয়াহ'লে কোনো কামেই মানে টান নহয় সেইটো কাৰণে আমাৰ সংকল্প এটাই হ'ব লাগে ইচ্ছা সংকল্প আৰু পৰিকল্পনা এই তিনিটা বস্তু যদি আমি আগত ৰাখি আমি যদি ধৰক মানে বানপানী সমস্যাটো যদি 100% যদি আমি সমাধান কৰিব নোৱাৰো কিন্তু তাৰ আমি হ্ৰাস কৰাৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ দেখিছো নেদাৰলেণ্ডৰ নিচিনা বহুত ডাঙৰ ডাঙৰ দেশ যিবিলাক দেশ সাগৰৰ মাজতে আছে আগতে বহুত বানপানী হৈছিলে তাত কিন্তু এতিয়া সিমান শুনা নাযায় তাত বহুত বছৰৰ পৰা বানপানী হোৱা নাই আমাক বৈজ্ঞানিক পদ্ধতি লাগিব আৰু তেনেকে আৰু আমাৰ ভাৰতবৰ্ষ কোনো দিশে কম নহয় হয় নাই দাদা কোনো দিশে কম নহয়